আপোনালোকে জানে যে আমাৰ অসম বিধানসভাত 126 জন বিধায়ক আছে। তাৰে 2 জন বিধায়কে ভোটদান কৰা নাছিল আৰু 124টা ভোট ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে দিয়া হৈছিল। তাৰ ভিতৰত দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে 104টা ভোট লাভ কৰে আৰু যশৱন্ত সিনহা ডাঙৰীয়াই 20টা ভোট লাভ কৰে। মই ভাবোঁ যে ইয়ে দ্ৰৌপদী মুৰ্মুৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থনক সূচাইছে আৰু অসমৰ ৰাইজৰ এক প্ৰকাৰ ক'ব গ'লে নিজৰ প্ৰাৰ্থী হিচাপে অসমৰ ৰাইজে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক গ্ৰহণ কৰিছে। মই ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ কাৰ্যকালত দেশৰ গৰিমা আৰু বৃদ্ধি হওক তাৰ বাবে কামনা কৰিছোঁ। মই যিমান দূৰ জানো আমি 22টা ভোট এক্সট্ৰা পাইছোঁ। 4জন প্ৰায় সেই ভোটৰ 15-16টা ভোট আমি কংগ্ৰেছৰ পৰা পাইছোঁ। কংগ্ৰেছৰ পৰা আহিছে 15-16 ভোট কংগ্ৰেছৰ পৰা আহিছে। এইকাৰণে আহিছে যে যিবিলাক সমষ্টিত আদিবাসী আৰু বাগানৰ ভোট আছে তেওঁলোকৰ এটা মানসিকতাত আছিলে যে এইবাৰ আমি দ্ৰৌপদী মুৰ্মুক ভোট দিব লাগে আৰু বাকী 2-4টা ভোট UDFৰ পৰা ইণ্ডিপেণ্ডেণ্টো আছে, আন দলো আছে, কিন্তু মই জানাত 15-16টা ভোট কংগ্ৰেছৰ পৰা আহিছে। এইটো মই বিভাজন বুলি নাভাবোঁ। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বা ৰাষ্ট্ৰপতিৰ ভোট বিবেকৰ জৰিয়তে হয় আৰু সেইকাৰণে মই ভবা নাই ই বিভাজন। বিবেকৰ মতে পৰিচালিত হৈ ভোট দিছে। মই কমেণ্ট এইকাৰণে নিদিওঁ কাৰণ ৰাষ্ট্ৰপতি পদৰ যিটো নিৰ্বাচন হয় সেইটো দল হিচাপে নহয়, এইটো বিবেকৰ ভোট হয়। গতিকে মই ভাবোঁ যে বিবেকৰ দ্বাৰা পৰিচালিত হৈ কিছু বিধায়কে দ্ৰৌপদী মুৰ্মুক ভোট দিছে। ইয়াৰ বিশেষ ৰাজনৈতিক অৰ্থ মই বিচাৰিব খোজা নাই আৰু উচিতো নহয়। ৰাষ্ট্ৰপতিৰ আসনৰ নিৰ্বাচনক লৈ বহুত বেছি বিতৰ্কৰ সৃষ্টি কৰাটো উচিত নহয়।